আৰু মাত্ৰ কেইটামান দিন ৰখিলে সব গ্ৰুপৰ মেম্বাৰে 10,000 টকা কৰি বেংকত পাই। তো বহুদিন ধৰি অসমবাসীৰ ৰাইজৰ গোটৰ মহিলাসকলে 10,000 টকা কেতিয়া বেংক একাউণ্টত সোমাব এইখনৰ বাবে অপেক্ষা কৰি আছিল। তো আপোনালোকে নিজে শুনিলে যে আমাৰ ডক্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ মুখেৰে ঘোষণা কৰিলে কেইদিনমান পিছতে আপোনালোকৰ সকলো মহিলাকে 10,000 টকাকৈ দিব গোটৰ মহিলাসকলক, ঠিক আছে। তো আজিৰ ভিডিঅ'খনত আমি জানিম যে কোনসকল গোটৰ মহিলাই এই টকাখিনি লাভ কৰিব আৰু আপোনালোকৰ ভেৰিফিকেশ্যন হৈছে নে নাই। তো এইখন আমি কি অনলাইনতে চেক কৰিব পাৰিম। তো আহক আপোনাৰ গোটৰ লিষ্ট আপোনাৰ গোটৰ নামখন এই লিষ্টত আছে নে নাই আমি একেলগে চাওঁ, ঠিক আছে। তো বলক ভিডিঅ'খন আৰম্ভ কৰোঁ আৰু ভিডিঅ'খন হেল্পফুল লাগিলে ভিডিঅ'খন লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব। তো সৰ্বপ্ৰথম আপোনালোকৰ যিকোনো এখন গুগল ক্ৰম অ'পেন কৰি ইয়াতে লাখপতি বাইদেউ লিষ্ট আছাম বুলি চাৰ্চ কৰি দিব, ঠিক আছে। এইখন চাৰ্চ কৰাৰ পিছত এইখন যে অফিচিয়েলি 1 নম্বৰ অপশ্যন লাখপতি দিদি মাইনৰিটি ৰিপৰ্ট বুলি আছে এইখনত ক্লিক কৰি দিব, ঠিক আছে। এইখনত ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এখন নতুন পেজ খোল খাই যাব আৰু পেজটো বহুত লেট হয়। তো নতুন এখন পেজ খোলাৰ পিছত আপুনি যেতিয়া এই লিষ্টখনত যাব তেতিয়া নিজে গম পাব। তো যেতিয়া আপোনালোকৰ এখন লিষ্ট আহি যাব কি ইয়াতে আপোনাৰ সকলো ডিষ্ট্ৰিক্টৰ নাম পাই যাব। তো ইয়াৰ পৰা প্ৰথমৰ শ্ব' যিটো আছে এই শ্ব'ৰ পৰা আপুনি 10ৰ পৰা 100 কৰি ল'ব। 100ৰ পিছত এইফালে দেখা পাইছে সকলো ডিষ্ট্ৰিক্টৰ নাম আছে আমাৰ অসমত। আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেইখন ডিষ্ট্ৰিক্টত আপুনি ক্লিক কৰি দিব। আপুনি যেতিয়া এইখন ৱেবছাইটত যাব তেতিয়াই গম পাব যে পেজখন বহুত শ্ল' হয়। তো ঠিক আছে, তো এতিয়া ক্লিক কৰাৰ ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকৰ মাজত এইখন আহি যাব। ইয়াৰ পৰা কি হ'ল আপোনাৰ ব্লক নামটো চিলেক্ট কৰি ল'ব লাগিব। আপোনাৰ যিখন ব্লক হয় তো ডিষ্ট্ৰিক্ট ৱাইজ ব্লকখন আপোনাৰ চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ মাজত আকৌ এখন নতুন পেজ খোল খাই যাব। এইখন পেজত আপোনাৰ ইয়াৰ পৰা আপুনি আপোনাৰ পঞ্চায়তখন চিলেক্ট কৰি ল'ব লাগিব, ঠিক আছে। এইখনত আপুনি গ্ৰাম পঞ্চায়ত নাম হয়, তো আপোনাৰ গ্ৰাম পঞ্চায়ত নামখন চিলেক্ট কৰি ল'ব। তো মই এখন গ্ৰাম পঞ্চায়ত চিলেক্ট কৰি লৈ আছোঁ। তো গ্ৰাম পঞ্চায়ত চিলেক্ট কৰাৰ পিছত আপোনালোকৰ মাজত এতিয়া আহিব ভিলেজ নেম। তো এতিয়া ভিলেজ নেমখন আপুনি চিলেক্ট কৰি ল'ব লাগিব, দেখা পাই আছে। তো ইয়াৰ পৰা আমি এখন ভিলেজ চিলেক্ট কৰি ল'ম, ঠিক আছে। এইখন ভিলেজ চিলেক্ট কৰাৰ পিছত এখন লিষ্ট আহি যাব। এইখন লিষ্ট মই কাৰোবাৰ স্ক্ৰীনশ্বট দেখাই আছোঁ যিহেতু বহুত চাৰ্ভাৰ বেয়া হয়। তো ইয়াতে চাওক 1 নম্বৰ যিটো গ্ৰুপ আছে আলৰি SSG যিটো ইয়াতে টোটেল মেম্বাৰ হাউচ হোল্ডাৰ আছে 15, হাউচ চাৰ্ভে 15 আৰু ইয়াৰ কি 100% হৈ গৈছে, ঠিক আছে। এতিয়া 2 নম্বৰ গ্ৰুপটো চাওক সম্পূৰ্ণ 10 আৰু 0 হৈ আছে পাৰ্চেণ্ট, মানে কি 1 নম্বৰ গ্ৰুপটো পইচা পোৱাৰ চান্স একদম বেছি, কিন্তু এইটোৰ কম কাৰণ চাৰ্ভে হোৱা নাই। ফেব্ৰুৱাৰী মাহত আমাৰ ভেৰিফিকেশ্যনৰ কাম 90% কমপ্লিট হৈছে। আমাৰ মহিলা আত্মসহায়ক গোটেও এতিয়া 10,000 টকাকৈ বেংকত পাই যাব আৰু মাত্ৰ কেইটামান দিন ৰখিলে সব গ্ৰুপৰ মেম্বাৰে 10,000 টকা কৰি বেংকত পাই যাব। জিঅ'টেক আৰম্ভ হৈ গ'ল। যিসকল লোকে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু যিসকলে ঢালিগাঁও পঞ্চায়তৰ বা বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, বঙাইগাঁও ডিষ্ট্ৰিক্ট নহয় সকলো ডিষ্ট্ৰিক্টতে এতিয়া জিঅ'টেকিং আৰম্ভ হৈ গ'ল আৰু পঞ্চায়তৰ পৰা ভেৰিফিকেশ্যন লিষ্টটো আহি গ'ল। তো এই লিষ্টখনত আপোনাৰ নাম আছেনে নাই আপুনি হয়তো গম নাপায়। এই ভিডিঅ'খনৰ শেষলৈকে যদি চাই তো আপোনাৰ লিষ্টত নাম আছেনে নাই, আপোনাৰ ঘৰত জিঅ'টেকিং কৰিব যাবনে নাই, সকলোখিনি তথ্য আগবঢ়াম। তো আজিৰ ভিডিঅ'ত যিসকল লোকে প্ৰথম কিস্তি 9,000 টকা লাভ কৰিছে আৰু দ্বিতীয় কিস্তিৰ বাবে অপেক্ষা কৰি আছে আৰু যিসকল লোকে নতুন আবেদন কৰিছে, যিসকল লোকে এতিয়ালৈকে কোনো কিস্তি লাভ কৰা নাই, সেইসকল লোকৰ বাবে এখন বহুত বেছি গুৰুত্বপূৰ্ণ আজিৰ আপডেট আছে। তো ইয়াতে কি যিসকল লোকে প্ৰথমে 9,000 টকাকৈ কিস্তি লাভ কৰিছে সেইসকল লোকৰ প্ৰথমে জিঅ'টেকিং আৰম্ভ হ'ব। সেইসকল লোকৰ জিঅ'টেকিং আৰম্ভ হোৱাৰ পিছতহে যিসকল লোকে নতুন এপ্লাই কৰিছিলে, আবেদন কৰিছিলে চৰকাৰী টয়লেটৰ বাবে, সেইসকলৰ কিছুদিন পিছত আৰম্ভ হৈ যাব। মোটামুটি আপোনালোকৰ 2025 জানুৱাৰী মাহতে সকলোখিনিয়ে নতুন আবেদন হওক বা ছেকেণ্ড কিস্তি বা দ্বিতীয় কিস্তি যিসকল পোৱা নাই সকলোৰে টকা জানুৱাৰী মাহৰ ভিতৰত সোমাই যাব। তো আজিৰ ভিডিঅ'খনত কি আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ পঞ্চায়তে বা VCDCয়ে জিঅ'টেকিং কৰা আৰম্ভ কৰিব আৰু সেই জিঅ'টেকিং কৰাৰ পাছত আপোনালোকক ফটো মাৰি লৈ যাব। এই ফটোখন লৈ আপলোড দিয়াৰ পিছত আপোনালোকৰ মোটামুটি 10-12 দিন পিছত আপোনালোকৰ একাউণ্টত 9,000 টকা ক্ৰেডিট হৈ যাব। তো আহক প্ৰথমে আমি জানিলোঁ যে এই লিষ্টত আপোনালোকৰ নাম আছেনে নাই। গ্ৰামীণ বুলি চাৰ্চ কৰি দিয়ক। তো স্বচ্ছ ভাৰত আসাম গ্ৰামীণ বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ মাজত এইখন পেজ খোল খাই যাব। তো এইখন পেজ খোল খোৱাৰ লগে লগে আপোনাৰ এইখন স্বচ্ছ ভাৰত মিছন এইখন পেজ আপুনি ক্লিক কৰি দিব, ঠিক আছে। এইখন পেজত ক্লিক কৰাৰ সৈতে আপোনালোকৰ মাজত এইখন অফিচিয়েল যিটো চৰকাৰী টয়লেটৰ পেজ হয় এই পেজখন আপোনাৰ মাজত খোল খাই যাব। এতিয়া খোল খোৱাৰ পিছত আপুনি কি কৰিব লাগিব চাওক, নো ইয়ৰ স্বচ্ছ ভাৰত ডাটা ইয়াত ক্লিক কৰি দিব। এইখন পেজৰে, ঠিক আছে,
এইখন পেজৰ নো ইয়ৰ স্বচ্ছ ভাৰত ডাটাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। ইয়াত কি কৰিব, এই লিষ্টত আপোনাৰ নাম যদি থাকে তেতিয়াহ'লে আপুনি চৰকাৰী টয়লেটৰ পইচা আপুনি পাই যাব, ঠিক আছে। ইয়াৰ বাবে কি কৰিব লাগে, MR13 বুলি এটা অপশ্যন দেখা পাই আছে, আপুনি দেখা পাইছে নে নাই, এইটো মই ঠিক কৰি দি আছো যাতে আপোনাৰ দেখাতে সুবিধা হয়, ঠিক আছে। এইটো চাই MR13 বুলি আছে, তো এইখনত আপুনি ক্লিক কৰি দিব। তো এইখনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মাজত এখন নতুন পেজ খোল খাই যাব। ইয়াৰ পেজ খোলাৰ পিছতে ইয়াত আপোনাৰ সকলো আমাৰ ভাৰতৰ যিমানখন ৰাজ্য আছে সকলো ৰাজ্যৰ নাম আহি যাব। ইয়াৰ পৰা আপুনি অসমখন চিলেক্ট কৰি ল'ব। এই 4 নম্বৰ অপশ্যনত আছে আসাম, তো আসামখন আমি চিলেক্ট কৰি লওঁ সোনকালে। তো ব্লক আমি আসামখন চিলেক্ট কৰি লওঁ। আসামখন চিলেক্ট কৰি লোৱাৰ লগে লগে আপোনাৰ মাজত যিমানখন আপোনাৰ ব্লক আহি যাব, ব্লকখন আপুনি চিলেক্ট কৰি ল'ব লাগিব। দেখা পাই আছে আপোনাৰ ডিষ্ট্ৰিক্ট, প্ৰথমে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব, তাৰপিছতহে ব্লকখন আহিব। তো আপুনি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওঁ। আপোনাৰ যদি যি ডিষ্ট্ৰিক্ট হয় এইখন আপুনি চিলেক্ট কৰি ল'ব, যদি ধুবুৰী হয়, বঙাইগাঁও হয়, যি হয় মোটামুটি ধুবুৰী আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওক। তো আমি ডিষ্ট্ৰিক্টখন এতিয়া চিলেক্ট কৰি ল'ম। তো আমাৰ ডিষ্ট্ৰিক্টখন বঙাইগাঁও, তো বঙাইগাঁওখন বিচাৰি আছোঁ, এইখন 5 নম্বৰত পাই গ'লোঁ। এতিয়া বঙাইগাঁও ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ লগে লগে ইয়াতে আপোনাৰ সকলো ধৰণৰ ব্লকবোৰ আহি গ'ল। চাৰ গোটেইকে বৈঠামাৰী, ডাংতল, মানিকপুৰ, তো আমাৰ ডাংতল হয়, ডাংতল ব্লকখন আমি চিলেক্ট কৰি ল'ম। এইটো চিলেক্ট কৰাৰ লগে লগে এখন পেজ ডাউনলোড হৈ গ'ল। এইখন লিষ্টত আপুনি আপোনাৰ নামখন আছে নে নাই আপুনি চাই ল'ব, ঠিক আছে। এই লিষ্টখন আপুনি ভালদৰে চালে আপুনি গম পাব। তো দেখিলে এইখন লিষ্টত যিসকল লোকৰ নাম আছে সেইসকল লোকৰহে জিঅ' টেকিং আৰম্ভ হ'ব। জিঅ' টেকিং কৰিবলৈ যাব আপোনাৰ ঘৰত, আৰু যদিহে আপোনালোকৰ জিঅ' টেকিংখন কমপ্লিট হৈ যায় তেতিয়াহ'লে আপুনি 10-15 দিনৰ ভিতৰত আপোনাৰ একাউণ্টত কিস্তিখন লাভ কৰিব। তো আজিৰ ভিডিঅ'খন হয়তো আপোনালোকৰ বাবে বহুত বেছি হেল্পফুল হৈছে। তো ভিডিঅ'খন যদি ভাল লাগিছে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু বেল নটিফিকেশ্যনখন অল কৰক, যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ আপোনাৰ ওচৰত সৰ্বপ্ৰথম ভিডিঅ'খন আপুনি লাভ কৰে। তো বলক আজিৰ কাৰণে বিদায় লৈছোঁ। জয় আই অসম।